মই BPF ত্যাগ কৰাৰ পিছত BPF দলটো অভিভাৱকহীন হৈ পৰে আৰু মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। সেইবাবে BPF ত্যাগী নেতাকৰ্মী প্ৰতিকৃতি দাহনকে আদি কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে কোনো জনহিতকাৰী আঁচনি গ্ৰহণ নকৰিলে। 17 বছৰে BTC উন্নয়নৰ বাবে কেন্দ্ৰই যোগান ধৰা ধন অপব্যৱহাৰ কৰি আহিছে, ফলত BTCৰ সামগ্ৰিক উন্নয়ন স্থবিৰ হৈ পৰে আৰু অহা 10 বছৰ BPF দলে কোনো উন্নয়নৰ কাম কৰিব নোৱাৰে, যিহেতু 3000 কোটি টকা ধাৰত পোত গৈ আছে। BTC অঞ্চলত বিজেপি দলক আগবঢ়াই নিয়াটোৱেই হ'ব প্ৰথম মিছন। BPF দল ত্যাগ কৰাৰ কথা আগতেও ব্যক্ত কৰিছোঁ। হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ প্ৰতি বিতুষ্ট হৈয়ে BPF দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু একত্ৰিত হৈ থাকিব লাগে। সেইটোৰ কাৰণে আজি BPF-ত মানে এই পৰিৱেশটো নাই। গতিকে আমি সকলোৱে আহি পালে মানে BJPত একেলগে থাকি পালে আমি কাম কৰোঁ। পাৰ্টিহে BJP হ'ব, জাগাটো আমাৰেই হয়, মানুহ আমি চবেই হওঁ, জাগাৰ মানুহ চবেই মিলি ফালে আমি আমাৰ অঞ্চলখন সমাজখন উন্নয়ন কৰোঁ। গতিকে চবে মোৰ মতে আজিৰ দিনটোত আহিব লাগে। গতিকে এটা হাৰিবই, একো নাথাকিবই, তাত থাকি মানে পিছত মানে আপোনাৰ মানে এইফালেও নহয় হোৱাতকৈ এতিয়াৰ পৰা BJPত আহি পেলাই সকলোৱে কাম কৰিব লাগে আৰু আমি বেছি মানে শক্তিশালী হিচাপে আমাৰ মানে অঞ্চলত মানে BJP দলটো সংগঠিত কৰিব লাগে। মই সেইটো সকলো আমাৰ BPF দলৰ কৰ্মকৰ্তাক যিসকলে ছাপ'জ মোক ফ'ল' কৰে তেওঁলোকক মই অনুৰোধ কৰিছোঁ। চব বস্তু সময়ৰ কথা। আজি যদি যোগদান নকৰে, আমি যদি কাম নকৰোঁ, খালি BJP দল চৰকাৰ পৰিবই। গতিকে ইয়াৰ পিছত অসুবিধা পাই পেলাই সমাজৰ কাম কৰাৰ ক্ষেত্ৰত আমি মানে চৰকাৰৰ লগত একেলগে মিলি যোৱা অসুবিধাহে হ'ব। গতিকে আজি ইন এডভান্স আহি পালে এই ভাল কাম, যিটো পৰিৱৰ্তনৰ কাম, BTC গঠনত মানে চৰকাৰ গঠনৰ পিছত BTCৰ জনগণৰ কাৰণে যিটো BJP দলে ভাল এটা কাম কৰাৰ পদক্ষেপ লৈছে, ইয়াৰ আমি অংশীদাৰ যদি হ'ব পাৰোঁ, এইটো আমাৰ ভাগ্যৰ কথা। মোৰতো স্পষ্ট কথা যে সেই পাৰ্টিত যিখিনি কাম কাজ আজি কৰিবৰ কাৰণে মানে পলিচি লৈছে, সেই কাম কাজবিলাকৰ ওপৰত মোৰ ছেটিছফেকশ্যন নাই আৰু তোমালোকক ইমান বছৰ একো কৰি আহিব পৰা নাই বা তোমালোকেও BPF দলত থাকি পেলাই ৰাইজৰ একো দিব পৰা নাই। গতিকে ইয়াৰ থাকিলে মই কি কৰিব পাৰোঁ? চবে তেতিয়া কৈছে যে আমাৰ মই কৈছোঁ তোমালোকে থাকা তাতে একেলগে যদি ভাল পায়, আৰু যদি তোমালোকে বেয়া পায় মোৰ লগত গুচি আহা, আমি একেলগে কাম কৰিম, যিটো আগত পাৰা নাছিলে সেইবিলাক কাম কৰিম। গতিকে এই ক্ষেত্ৰত মই মানে ভাবোঁ তেওঁলোকে হতাশা হৈ পালে সেইটো এইটো নাই, যিহেতু তেওঁলোকৰ লগত মই আছে, মোৰ কোনো আক্ষেপ নাই তেওঁলোকৰ ওপৰত, সেইটো স্বাভাৱিক। কিন্তু 2-3 দিনৰ ভিতৰত মই ভাবোঁ তেওঁলোকে লাহেকৈ মানে গোটেই কথাবিলাক যেতিয়া জানিব তেতিয়া বুজি পাব আজিৰ এই চিটুৱেশ্যন BPF দলত কিয় আহিছে। আৰু তেওঁলোকেতো কৈয়ে আছে যে তেওঁলোকে মোৰ লগতে আছে মনটো, মাত্ৰ আমি আজি এটা পাৰ্টিত আছিলোঁ হিচাপে ছাপ'জ আমি হঠাৎ কৰি আপুনি গুচি যোৱাৰ কাৰণে আমি দুখ পাইছোঁ। গতিকে মই সকলোকে লৈ পেলাই আগবাঢ়ি যাম। মানে আপুনি BJPলৈ ভ্ৰমণ কৰাৰ লগে লগে BPF-ত মানে পঢ়া-শুনা কৰিব লাগে আৰু একত্ৰিত হৈ থাকিব লাগে। সেইটোৰ কাৰণে আজি BPF-ত মানে এই পৰিৱেশটো নাই। গতিকে আমি সকলোৱে আহি পালে মানে BJPত একেলগে থাকি পালে আমি কাম কৰোঁ। পাৰ্টিহে BJP হ'ব, জাগাটো আমাৰেই হয়, মানুহ আমি চবেই হওঁ, জাগাৰ মানুহ চবেই মিলি ফালে আমি আমাৰ অঞ্চলখন সমাজখন উন্নয়ন কৰোঁ। গতিকে চবে মোৰ মতে আজিৰ দিনটোত আহিব লাগে। গতিকে এটা হাৰিবই, একো নাথাকিবই, তাত থাকি মানে পিছত মানে আপোনাৰ মানে এইফালেও নহয় হোৱাতকৈ এতিয়াৰ পৰা BJPত আহি পেলাই সকলোৱে কাম কৰিব লাগে আৰু আমি বেছি মানে শক্তিশালী হিচাপে আমাৰ মানে অঞ্চলত মানে BJP দলটো সংগঠিত কৰিব লাগে। মই সেইটো সকলো আমাৰ BPF দলৰ কৰ্মকৰ্তাক যিসকলে ছাপ'জ মোক ফ'ল' কৰে তেওঁলোকক মই অনুৰোধ কৰিছোঁ। চব বস্তু সময়ৰ কথা। আজি যদি যোগদান নকৰে,
আমি যদি কাম নকৰোঁ খালি বিজেপি দল চৰকাৰ কৰিবই গতিকে ইয়াৰ পিছত অসুবিধা পাই পেলাই সমাজৰ কাম কৰাৰ ক্ষেত্ৰত আমি মানে চৰকাৰৰ লগত একেলগে মিলি যোৱা অসুবিধাহে হ'ব গতিকে আজি ইন এডভান্স আহি পালে এই ভাল কাম যিটো পৰিৱৰ্তনৰ কাম BTC গঠনত মানে চৰকাৰ গঠনৰ পিছত BTCৰ জনগণৰ কাৰণে যিটো বিজেপি দলে ভাল এটা কাম কৰাৰ পদক্ষেপ লৈছে ইয়াৰ আমি অংশীদাৰ যদি হ'ব পাৰোঁ এইটো আমাৰ ভাগ্যৰ কথা কাম কৰিব নোৱাৰিব গতিকে ৰাইজৰতো একো নহ'বই কিন্তু BPF দলৰ কৰ্মকৰ্তাৰো একো নহ'ব পাৰি জীৱনত গতিকে যি পাৰ্টীয়ে আপোনাৰ ৰাইজৰ আস্থা হেৰুৱাই পেলাই যি পাৰ্টীৰ লগত ৰাইজৰ সমৰ্থন নাথাকে এই পাৰ্টীয়ে যিমানে চেষ্টা নকৰক সমাজৰ ভাল কাম কৰিবৰ কাৰণে কেতিয়াও তোমাৰ মানে ক্ষমতাত বহিব নোৱাৰে গতিকে আজি BPF দল আজি সেইটো অৱস্থাত মানে গৈছে গতিকে যিবিলাকে বুজি পাইছে পৰিৱেশ পৰিস্থিতি আৰু ৰাইজক সেৱা কৰাৰ ইচ্ছা আছে তেওঁলোকে ইন এডভান্স পাৰ্টি এৰি ফালে বিজেপিত আহিছে কাৰণ মানুহটো একেই হয় গতিকে আজি বিজেপিৰ ক্ষেত্ৰত বহুতে কৈছে বাহিৰৰ পৰা কিবাৰ পৰা BTC সেইটো দখল কৰিব খুজিছে কিন্তু একচুৱেলি বিজেপি হিচাপে একো দখল নাই সেইটো পাৰ্টিহে আইডিঅলজিক লৈ পেলাই সেইটো চলিব কিন্তু মানুহখিনিতো গোটেই BTCৰে হ'ব BTCৰ চিফ হ'ব BTCৰ মানুহ BTCৰ EM হ'ব BTCৰ মানুহ BTCৰ MCLA হ'ব BTCৰ মানুহ MCLAক ভোট দি জিকাব BTCৰ মানুহ তাততো একো ডিফাৰেঞ্চ নাই বিজেপি বা কিবা বুলি গতিকে আজি বিভিন্ন ৰাজনৈতিক দল যিবোৰ আছে সেইবিলাকৰ ভিতৰত ৰাইজে আজি বিজেপি দলে যি ধৰণৰ মানে আপোনাৰ মানে কিছুমান আঁচনি লৈ পেলাই কাম কৰি আছে সেইটো লৈ ৰাইজে যথেষ্ট মানে সন্তুষ্ট বিজেপিক লৈ গতিকে সেই হিচাপে বিজেপি ফালে মানুহ যাবই আজি মই বাৰে বাৰে কৈ আছোঁ যে আমাৰ BPF দলৰ মানে দুৰ্বলতাটো হ'ল যে আজি লাষ্ট 7-8 বছৰৰ পৰা মানে জনমুখী কোনো আঁচনি নাই গতিকে ৰাস্তা দলং কৰি আছে কিন্তু অন্য যিটো প্ৰব্লেম মানুহৰ এই প্ৰব্লেমবিলাক সলভ কৰাৰ কাৰণে আমাৰ বেলেগ একো ব্যৱস্থা নাই ইভেন আনএমপ্লয়মেণ্ট মানুহৰ কাৰণে ডাঙৰ প্ৰবৃত্ত হৈ গ'ল BTCত আজি নতুন মানুহে ঠিকা নাপায় কিয় ঠিকা নাপায় 3,000 কোটি টকা অলৰেডি BTCত লাইবিলিটি আছে গতিকে সেই লাইবিলিটি তাৰ মাজত যিটো আপোনাৰ কি কয় মনোমালিন্য হৈছে সেইটো দূৰ কৰা দ্বিতীয়তে অনাবৰ মানুহবিলাকৰ যিটো এটা সংখ্যা নিজৰ অধিকাৰ মাটি বাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন কলা সংস্কৃতি ভাষা এইটো দূৰ কৰা আৰু তেওঁলোকক এই কামবিলাক কৰি দি পালে তেওঁলোকক এটা মানে বিশ্বাস দিয়া ইয়াৰ পিছত সামগ্ৰিকভাৱে BTC অঞ্চলখন উন্নয়ন কৰাৰ কাৰণে আজি BTCত আগৰ চৰকাৰে যিখিনি খেলি মেলি কৰি থৈ দিছে সেইবিলাক আমি ঠিক কৰিব লাগিব ইয়াত যদি কাৰাপশ্যনৰ কিবা এটা ঘটিছে কিহৰ কাৰণে কাৰাপশ্যন ঘটিছে এইটো উলিয়াই পেলাই সেইটো যাতে আহি থকা দিনটোত মানে একো হ'ব নোৱাৰে আজি 3,000 কোটি টকা লাইবিলিটি আছে যিটো BTCয়ে যদি পৰিশোধ কৰিব লাগে বা পেমেণ্ট দিব লাগে আগৰ এক্সট্ৰা লাইবিলিটিটো তেতিয়াহ'লে আমাক 5 বছৰ লাগিব যদিহে আমি কোনো কাম নকৰাকৈও যদি আমাৰ BTCৰ বাজেটৰ পইচাটো দি দিওঁ সেইটোতো সম্ভৱ নহয় গতিকে 10-12 বছৰ আমি যদি আধাকৈ দিওঁ তথাপিও 10-12-15 বছৰ লাগিব গতিকে সেইটো এটা ডাঙৰ সমস্যা গতিকে সেইটো আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ এই 3,000 কোটি টকা সঁচাকৈ কাম কৰিছে কৰা নাই প্ৰথম সেইটো ইনকুৱাৰী কৰিব লাগিব যিবিলাক কৰা নাই সেইটো আমি কেনচেল কৰিব লাগিব যিখিনি কিমান পাৰ্চেণ্ট কৰিছে এইখিনি বাছি উলিয়াব লাগিব গতিকে তেনেকুৱা ধৰণৰ আৰু সেইবিলাক অনিয়ম কাম কৰাত কোন জড়িত আছে বিষয়া হওক কোনোবা ৰাজনৈতিক নেতাই হওক সেইটোৰ ওপৰতো আমি বিহিত ব্যৱস্থা কৰিব লাগিব যাতে ভৱিষ্যতত তেনেকুৱা ভুল কাম কোনেও নকৰে সেইটো এটা ডাঙৰ কাম BTCত মানে কৰিবলগীয়া আছে ইয়াৰ পিছত আমি BTCৰ দৈনন্দিন জীৱনৰ সমস্যানো কি এই সমস্যাবিলাক আঁতৰাব লাগিলে আমি BTCয়ে কি ধৰণৰ পলিচি এডপ্ট কৰি পেলাই বিভিন্ন বিভাগৰ দ্বাৰা এইবিলাকৰ কাৰণে এটা প্ৰযোজ্য হোৱা আঁচনি আমি ল'ব পাৰোঁ সেই আঁচনিবিলাক আমি লৈ কাম কৰিব লাগিব আৰু যদি বিজেপিৰ চৰকাৰ হয় ৰাজ্যত বিজেপিৰ চৰকাৰ কেন্দ্ৰত বিজেপিৰ চৰকাৰ তেওঁলোকৰ লগত গোটেই BTCৰ আজিৰ বৰ্তমানৰ সমস্যাৰ কথাটো লৈ পেলাই আমি বহি আমি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰিব লাগিব যাতে আমাক 1-2 বছৰৰ ভিতৰত BTCখন গোটেই যিবিলাক খেলি মেলি হৈ আছে সেইটো ঠিক কৰি পেলাই আমি যাতে ধুনীয়াকৈ সেইটো ডেভেলপৰ কাম কাজ কৰি লৈ যাব পাৰোঁ
BPF নেতৃত্বৰ সৈতে মনোমালিন্য ঘটাৰ পৰিণতিতে দল ত্যাগ কৰি বিজেপিত যোগদানৰ প্ৰস্তুতি চলাই বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে। তামুলপুৰৰ পৰা জয়ন্ত কুমাৰ দাসৰ ৰিপৰ্ট নিউজ নেষ্ট। The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.